হাই গাইজ, কি খবৰ? সকলোৱে নিশ্চয় ভালে আছে। এতিয়া আছোঁ আমি ফেৰীৰ ওপৰত। আমি গৈ আছোঁ মাজুলীত হৈ থকা পালনাম চাবলৈ। আমি আহি পালোহি ধূনাগুৰিৰ পৰা মাজুলী এই পাৰৰ পৰা আমি এতিয়া বাইক লৈ পুনৰ বালিৰ মাজে মাজে কিছু দূৰ গৈ আমি পাই যামগৈ শ্ৰী শ্ৰী আউনীআটী সত্ৰত। আউনীআটী সত্ৰত হৈ আছে পালনাম। সেই পালনাম চাই আমি আপোনালোকক দেখুৱাম। তাত হৈ আছে বাণিজ্যিক মেলা, সেই বাণিজ্যিক মেলাৰ পৰিৱেশো দেখাম। আউনীআটী সত্ৰৰ ভিতৰ ভাগো দেখাবলৈ চেষ্টা কৰিম। চাই থাকক ভিডিঅ'টো। প্ৰকৃতিৰ মনোৰম দৃশ্য উপভোগ কৰি লাহে লাহে আমি আগবাঢ়ি গৈ আছোঁ মাজুলী স্থিত শ্ৰী শ্ৰী আউনীআটী সত্ৰলৈ। আহি পালোহি আমি আউনীআটী সত্ৰত হৈ থকা বাণিজ্যিক মেলাত। ইতিমধ্যে আমাৰ প্ৰায় 2 কিলোমিটাৰমান ৰাস্তা আহোঁতে আমাক প্ৰায় 1.5 ঘণ্টামান সময় লাগিছে। ইমানেই যান জঁটৰ ভিৰ, ইমানেই ভক্তপ্ৰাণ ৰাইজৰ সমাগম হৈছে। 2 কিলোমিটাৰ ৰাস্তা আহিবৰ কাৰণে আমাক লাগি গৈছে সময় প্ৰায় 2 ঘণ্টা। এয়া আউনীআটী সত্ৰৰ ভিতৰ ভাগত ভক্তপ্ৰাণ ৰাইজে ধূপ ধূনা নৈবেদ্য জ্বলাই গোটেই আউনীআটী সত্ৰখনে বৈকুণ্ঠপুৰী তথা স্বৰ্গপুৰীলৈ ৰূপান্তৰ কৰিছে বুলিয়ে ক'ব লাগিব। ইমানেই ভক্তপ্ৰাণ ৰাইজৰ ভিৰ, অসমৰ যিকোনো ঠাইৰ পৰা আহি ইয়াত ভৰি পৰিছেই। বিদেশী পৰ্যটকো আমি লগ পাইছোঁ। এতিয়া গৈ আছোঁ আউনীআটী সত্ৰত হৈ থকা সেই পালনাম চাবলৈ। পালনাম সেই নামঘৰত থাকি ভিতৰতে হৈ আছে পালনাম। গতিকে বাহিৰে ভিতৰসমূহ ভক্তপ্ৰাণ ৰাইজৰ ভিৰ। বাহিৰত আপোনাৰ গোটেই অংশতে ধূপ ধূনা জ্বলাই ভক্তপ্ৰাণ ৰাইজে সেৱা কৰি থকা দেখা পাইছোঁ। ভিতৰ ভাগতো সেইদৰে ভক্তপ্ৰাণ ৰাইজৰ অগণন ভক্তপ্ৰাণ ৰাইজৰ ভিৰ। ভিতৰত হৈ আছে নাম। সেই নামৰ কিছু অংশ ভিডিঅ'টিৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাব আৰু কেনে হৈছে জনাব। আউনীআটী সত্ৰৰ ভিতৰ ভাগৰ দৃশ্য। ইয়াতে ভক্তপ্ৰাণ ৰাইজে ধূপ ধূনা নৈবেদ্য জ্বলাইছে। এটা সুন্দৰ ব্যৱস্থাই ভক্তপ্ৰাণ ৰাইজক আদৰি আনিছে। আউনীআটী সত্ৰৰ ভিতৰ ভাগত নাম প্ৰসংগ চলি আছে। যিহেতু চলি আছে। সুন্দৰ এটা পৰিৱেশ। এয়া আউনীআটী সত্ৰৰ মূল থাপনা ভাগ। ইয়াতে সেৱা জনাই সকলোৰে মংগল হওক বুলি আশীৰ্বাদ লৈ অলপমান বাণিজ্যিক মেলাত ঘূৰি কিছু প্ৰসাদ খাই আমি প্ৰায় 4:30 পৰা 5টাৰ ভিতৰত ঘাটলৈ ৰাওনা হৈছিলোঁ। যিহেতু আমাৰ ফেৰী 5:30লৈকে আছিলে বুলি কৈছে। ইমানেই দেখালোঁ সত্ৰৰ পৰা। আজিলৈ